বিজেপিয়ে মুছলমানক বেয়া পায়। বিজেপিয়ে ধৰ্মীয় সংখ্যালঘু লোকসকলক বেয়া পায় নেকি? এই প্ৰশ্নটো সুধিবলৈ এইবাবে বাধ্য হৈছে যে বিজেপিৰ তালিকাখন প্ৰকাশ পোৱাৰ পিছতেই বিজেপিয়ে ধৰ্মীয় সংখ্যালঘু এগৰাকীও তেওঁলোকৰ প্ৰাৰ্থীক সেই তালিকাখনত দেখিবলৈ পোৱা নগ'ল। কিয় নিদিলে? শেহতীয়াভাৱে চৰ্চা হৈছে যে RSSে এই সন্দৰ্ভত নিৰ্দেশনা দিছিল। এই চৰ্চা সঁচা নে মিছা সেয়া আমি এই মুহূৰ্তত নাজানো। কিন্তু বিজেপিয়ে যে সেই তালিকাখনত এগৰাকীও মুছলমান ব্যক্তিক স্থান নিদিলে, এগৰাকীও মুছলমান ব্যক্তিক যে প্ৰাৰ্থিত্ব নিদিলে, সেয়া কিন্তু আমি জানো। এই তালিকাখনত এগৰাকীও মুছলমান ব্যক্তিয়ে যেতিয়া স্থান লাভ নকৰিলে, তাৰ পৰৱৰ্তী সময়ত বিজেপিত মুছলমান ব্যক্তি যিসকলে দায়িত্ব লৈ আছে তেওঁলোক থকাৰ কিবা প্ৰাসংগিকতা আছে জানো? এনেধৰণৰ প্ৰশ্নবোৰ আহিছে সামাজিক মাধ্যমৰ পৰা, এনেধৰণৰ প্ৰশ্নবোৰ আহিছে ধৰ্মীয় সংখ্যালঘু লোকসকলৰ, যিসকল সাধাৰণ খাটি খোৱা শ্ৰমজীৱী লোক, যিসকলে প্ৰতিটো মুহূৰ্তত নিজৰ প্ৰাপ্যৰ বাবে, প্ৰতিটো মুহূৰ্তত নিজৰ পৰিয়ালটোৰ বাবে চিন্তা কৰে, সেইসকল লোকেও ভাবিবলৈ বাধ্য হৈছে। বিষয় হৈছে এইটো যে ভাৰতীয় জনতা পাৰ্টীয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ কিছুদিন আগলৈকে ধৰ্মীয় সংখ্যালঘু লোকসকলক লৈ বিভিন্ন মন্তব্য কৰিছিল। এনেকুৱা ধৰণৰ নহয়, ধৰ্মীয় সংখ্যালঘু লোক কোনসকলক লৈ কৰিছিল সেইটোও ক'ব বিচাৰিছোঁ, যে মিয়াসকলক লৈ ক'ব বিচাৰিছিল বুলি কয়, তেওঁলোকক অচিনাকি লোক বুলি আখ্যা দিব বিচাৰিছিল। কিন্তু শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো ধাৰণা আছিল মিয়া সম্পৰ্কত, সেই মিয়া সম্পৰ্কত থকা ধাৰণাটোক লৈ কিছু পৰিমাণে মুখ্যমন্ত্ৰীগৰাকীয়ে বক্তব্য নিদিয়া হ'ল, বিজেপিৰ মুখপাত্ৰসকলে এই সন্দৰ্ভত বক্তব্য নিদিয়া হ'ল। অৱশেষত তালিকা প্ৰকাশ পালে। এই তালিকা প্ৰকাশ পোৱাৰ পিছত আপুনি হয়তো ভালদৰে এতিয়ালৈকে শুনাও নাই বিজেপিৰ কোনো নেতাৰ পৰা যে মুছলমান ব্যক্তিয়ে স্থান লাভ কৰা নকৰা এই প্ৰসংগত। সাংবাদিকে কিমানবাৰ সুধিছে সেয়াও আমি ভালদৰে ক'ব নোৱাৰিম, কিয়নো সাংবাদিকেও এই বিষয়টোক লৈ বিজেপিৰ এগৰাকী শীৰ্ষ নেতাক সুধিবলৈ কিমান দূৰ সাহস আছে সেই বিষয়টো অসমৰ ৰাইজে বৰ্তমান সময়ত ভালদৰে জানে। গতিকে যিটো সময়ত অসমত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি এক শক্তিশালীভাৱে থিয় হ'ব পৰা, শক্তিশালীভাৱে কথা ক'ব পৰা, কঠোৰভাৱে এই বিষয়খিনি উত্থাপন কৰিব পৰা এটা প্ৰতিষ্ঠানৰ প্ৰয়োজন হয়, সেই সময়ত আমি ইনটেক উইথ SJৰ জৰিয়তে আপোনালোকৰ সন্মুখত লৈ আহিম প্ৰতিটো খবৰ। আমি এইটোৱেই উল্লেখ কৰিব বিচাৰিছোঁ যে সাহসী কণ্ঠৰ জৰিয়তে আমি প্ৰতিটো বিষয় উত্থাপন কৰিম নিৰ্ভীকতাৰে, আৰু এইটোও আমি স্পষ্ট যে কাৰোবাৰ ৰঙা চকুত, কাৰোবাৰ ভয় ভাবুকিত আমাৰ কণ্ঠ স্তব্ধ নহয়। আমি এটা কথা স্পষ্টভাৱে উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰতিটো বাতৰিৰ ক্ষেত্ৰত, প্ৰতিটো কথাৰ ক্ষেত্ৰত আমি গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিম, আৰু লগতে এইটোও জনাব বিচাৰিছোঁ যে বৰ্তমান সময়ত অসমত চলি থকা যিখিনি সাম্প্ৰদায়িকতাবাদৰ ৰাজনীতি, সেই ৰাজনীতিক কিন্তু আমি বিশ্বাস নকৰোঁ, সেই ৰাজনীতি কিন্তু আমি সন্মান নকৰোঁ। তেনেকুৱা ৰাজনীতি আমি কোনো কাৰণতে অসমত থকাটো নিবিচাৰোঁ। আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে সাম্প্ৰদায়িকতাবাদৰ ৰাজনীতি কৰা সকলৰ ক্ষেত্ৰত কিন্তু এইবাৰৰ নিৰ্বাচনত উপযুক্তভাৱে ব্যৱস্থা ল'ব লাগে, সেয়া আমি সেইটোৱে বিচাৰিম। এইবাবেই বিচাৰিম যে সাম্প্ৰদায়িকতাবাদৰ স্থান শংকৰ আজানৰ দেশত থাকিব নালাগে।